মই এইবাৰ বিজেপি আহোঁতে মোৰ কোনো প্ৰাক্তন সতীৰ্থ মোৰ কোনো প্ৰাক্তন একেলগে কাম কৰা মানুহৰ পৰামৰ্শ লৈ অহা নাই অসমৰ কোনো বুদ্ধিজীৱীৰ পৰামৰ্শ লৈ অহা নাই মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ মোৰ গাঁৱৰ ঘৰত কাম কৰা বন কৰা বাইদেউ গৰাকীৰ কথা মতে মোৰ গাঁৱৰ মানুহৰ লগত কথা পাতি আহি আজি মই বিজেপি দলত যোগদান কৰিছোঁ মোৰ অঞ্চলৰ প্ৰায়বিলাক উল্লেখযোগ্য মানুহৰ ঘৰে ঘৰে মই গৈছোঁ যিসকলে মোক সৰুৰে পৰা শিক্ষাদান কৰিছিলে মোৰ শিক্ষাগুৰুসকল তেওঁলোকৰ ঘৰলৈ গৈছোঁ সকলোৱে কৈছে যে তই বিজেপিলৈ যা এনেইতো মানুহবিলাকে কথাটো নকয় মোৰ ঘৰত যে বন কৰা আমাৰ গাঁৱত বন কৰা মানুহগৰাকী তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো দিবলৈ যাওঁতে কোনো ৱাৰ্ড মেম্বাৰক তেল মাৰিবলগীয়া হোৱা নাই গাঁওবুঢ়াক গৈ 50 টকা এটা দিবলগীয়া হোৱা নাই যিটো আগতে হৈছিলে তেওঁৰ ঘৰত গৈ বিজেপিৰ কাৰ্যকৰ্তাই কাগজ পত্ৰ ৰেডি কৰি দিছে তেওঁ ঘৰ পাইছে তেওঁ অৰুণোদয় পাইছে আজি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ পৰা এপিএছচিৰ চাকৰিটোলৈকে 1 টকা নিদিয়াৰ পৰিৱেশ এটা হৈছে মই কটন কলেজত পঢ়ি থকা দিনৰ পৰাই মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আপোনালোকে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা সময়ত আমি উত্তাল গণ আন্দোলন কৰিছিলোঁ কেৱল অসমৰ দুৰ্নীতি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ আজি সংবাদ মাধ্যমৰ বন্ধুসকলে মোক যিটো প্ৰশ্ন কৰিছে মই আপোনালোকক উত্তৰটো দিওঁ মই আজি ৰাতিপুৱা যেতিয়া ওলাই আহিছোঁ মই অসমৰ প্ৰায়বিলাক বাতৰি কাকত পঢ়ি আহিছোঁ আপোনালোকৰ টিভি চেনেলবিলাক চাই আহিছোঁ সবতে দেখিছোঁ আজি কেৱল উন্নয়নৰ জয়গান আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে নহয় সকলোতে কেৱল উন্নয়নৰ জয়গান দেখি আহিছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি কেলেংকাৰীৰ বাতৰি কৰিবলৈ সুযোগ পোৱা নাই তেনেকুৱা পৰিৱেশে নাই যদি আপোনালোকে কেলেংকাৰীৰ বাতৰি কৰিছে তেনেহলে কোনোবা ঘোষ খোৱা মানুহ 2 নম্বৰী মানুহক গ্ৰেপ্তাৰ কৰি বাতৰি কৰিছে চৰকাৰৰ 2 নম্বৰীৰ আপোনালোকে বাতৰি কৰিবলৈ পোৱা নাই গতিকে উত্তৰটো তাতেই মই কিয় যোগদান কৰিবলৈ আহিছোঁ আমি দীৰ্ঘদিন ধৰি দুৰ্নীতি বিৰোধী আন্দোলন কৰিছোঁ আজি আমি যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ তেতিয়াই আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলোঁ হিমন্ত বিশ্ব শৰ্মা কিংবদন্তিৰ দৰে শুনিছিলোঁ আপোনালোক সকলোৱে জানে লোকভাগ কৰিবলৈ একো নাই আমি যেতিয়া গণ আন্দোলন কৰি আছিলোঁ আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এইবিলাকতো আৰু মিছা কথা কৈলে আপোনালোকে সকলোৱে জনা কথা আৰু যিহেতু বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলোঁ প্ৰতিটো কথাই তেওঁ কেনেকৈ কাম কৰে কেনেকৈ কথা কয় কেনেকৈ গোটেই অসমখনক আগবঢ়াই নিয়াৰ সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ তেনেকৈ তেওঁ দিনে ৰাতিয়ে কাম কৰিছে এই কথাবিলাক অন্য বহুততকৈ আমি বেছি ভালকৈ পৰ্যবেক্ষণ কৰিছোঁ এইকাৰণে যে তেখেতৰ লগত সম্পৰ্কটো আৰম্ভ হৈছিলে সংঘাত আৰু বিৰোধিতাৰ মাজেৰে আজি মই কৈ থৈ যাওঁ মোক যিমান ট্ৰল কৰে কৰক মোৰ ক'বলৈ একো নাই মই এটা কথা কৈ থৈ যাওঁ অসমখনক যদি নতুন ধৰণে গঢ়িবলৈ হয় সঁচা সঁচিকে যদি এখন উন্নত ৰাজ্য কৰিবলৈ হয় প্ৰতিগৰাকী সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিব লগা হয় তেনেহ'লে অসমৰ ৰাজনীতিত এটাই নাম আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক বেয়া পাব পাৰে অসমৰ ৰাজনীতিত তেখেতক কোনেও স্বীকাৰ কৰিব নোৱাৰে গতিকে মই সকলোকে এটা কথাই জনাব বিচাৰিছোঁ যে এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা ৰাজনৈতিক বাতাবৰণ এনেকুৱা এটা উন্নয়নৰ মহা আয়োজন এনেকুৱা আয়োজনত এজন অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত বিচৰা মানুহ হিচাপে অসমৰ আটাইতকৈ দৰিদ্ৰ মানুহজনৰ উন্নয়ন বিচৰা মানুহ হিচাপে আমি এতিয়া বিজেপি নকৰি কি কৰিম আৰু আছে জানো কিবা দল কৰিবৰ কাৰণে হয় মই দল বাগৰি আহিছোঁ কিন্তু খবৰ ল'ব জীৱনত 1 টকাৰ 2 নম্বৰী মই কৰি পোৱা নাই আজিলৈকে কোনেও ক'ব
যে কমল মেধিয়ে 1 টকাৰ 2 নম্বৰী কৰিছে কমল মেধিৰ হততাক লৈ আজিলৈকে কোনো প্ৰশ্ন কৰিব পৰা নাই হয় মই দল বাগৰা কিয় থাকিম সেই দলবিলাকত